ভাৱনা শৰ্মাৰ কোনো ধৰণৰ অপহৰণ হোৱা নাছিলে। ভাৱনা শৰ্মা উইলিংলি এটা বিশেষ ব্যক্তিগত কাৰণত কোনো পৰিকল্পনা নোহোৱাকৈ মানসিকভাৱে খুব হতাশ হৈ তাই নিজৰ ইচ্ছাত তাই ঘৰৰ পৰা ওলাই আহিছিলে। আৰু ডিউৰিং ইনভেষ্টিগেশ্যন আমি এভিডেঞ্চ আমি পাইছোঁ যে টাইমলাইনটো এনেকুৱা, তাই ৰাতিপুৱা ঘৰৰ পৰা ঠিক 10:30 বজাত এখন ৰেপিড' লৈ আহি তাই AC পইণ্টত নামে। নিজেই তাই AC পইণ্টত বাইকৰ পৰা নামি তাই বাইকক পইচা দিয়ে। তাৰপৰা তাই খোজকাঢ়ি খুব বেগাই গৈ জালুকবাৰী ATMত সোমাই এভিডেঞ্চ মৰ্মে তাই ATMৰ পৰা 7,000 ৰুপিজ উইথড্ৰ কৰে। উইথড্ৰ কৰি তাই আমাৰ ASTCৰ বাছ এখন লৈ ডাইৰেক্ট জালুকবাৰীৰ পৰা পল্টন বজাৰলৈ ৰাওনা হয়। আৰু পল্টন বজাৰত তাই নামি তাৰ পৰা শ্বিলং বাউণ্ড এখন কেব লৈ তাই ডাইৰেক্ট শ্বিলঙলৈ যায়। অকলে গৈছিলে ভাৱনা শৰ্মা, হয়। খুব বিশেষ এটা তাই পাৰ্চনেল ৰিজনত গৈছিলে। তাৰ ওপৰত আমাৰ ইনডেপথ ইনভেষ্টিগেশ্যন চলি আছে। ডিউৰিং ইনভেষ্টিগেশ্যন আমি আপোনালোকক জনাম। শ্বিলঙৰ পৰা তাই ৰিকভাৰ হৈছে। তাই নিশা শ্বিলঙত অকলে নিজে গৈ এটা জেগাত হোটেল এখন বুক কৰি তাই অকলে আছিলে। তাৰ আমি এভিডেঞ্চ পাইছোঁ, অকলেই তাই আছিলে। আৰু তাৰপৰা আমি তাইক উদ্ধাৰ কৰি লৈ আনিছোঁ। পল্টন বজাৰৰ পৰা শ্বিলঙলৈ তাই এখন কেব ভাড়া কৰি গৈছিলে, তাৰ এভিডেঞ্চ আমাৰ লগত আছিলে। তাই সেইটো অকলে গৈছিলে, তাৰো এভিডেঞ্চ আমাৰ লগত আছে। শ্বিলঙত তাই এখন হোটেলত আছিলে। তাই দুটা কেব কেঞ্চেল কৰিছে, সেইটো একদম সঁচা কথা। তাই সেই দুখন কেবত যোৱাই নাই। তাই ঘৰৰ পৰা ৰেপিড' বুক কৰিছিলে কাকো নোকোৱাকৈ। প্ৰথমে তাই কোনো পৰিকল্পনা নাছিলে, কিন্তু তাই মানসিকভাৱে খুব হতাশ। তাই কিছুমান কথা আমাক কৈছে, সেইবোৰ আমি ডিউৰিং ইনভেষ্টিগেশ্যন ইনডেপথ ইনভেষ্টিগেশ্যন কৰিম। তাই যিহেতু মানসিকভাৱে হতাশ হৈ আছিল, তাই সেইকাৰণে মোবাইলটো তাই ছুইচ অফ হৈ আছিলে। কুক প্লেচলৈ তাই যোৱা নাই। আচলতে তাই মোবাইলৰ লোকেশ্যন বাছত যেতিয়া মুভমেণ্ট হৈ থাকে তেনেকৈ CDRত লোকেশ্যন দেখুৱাই তো সেইটোৱে। মানে নাই এতিয়ালৈকে মানে ইনভেষ্টিগেশ্যনত তৃতীয় পক্ষৰ হাত, মানে ইনভেষ্টিগেশ্যনটো আমি অসম পুলিচ আৰু আমি STFৰ ফালৰ পৰা চলাই আছোঁ। সেইটো এটা তাইৰ পাৰ্চনেল ৰিজন। আমি অলপ তাই আমাক কৈছে যদিও ইনডেপথ ইনভেষ্টিগেশ্যন হ'লে মই আপোনালোকক জনাম। হয়, তাই অলপ সৰু ছোৱালী, 25 ইয়াৰ্ছ হ'ল। তাই সেইটোৱে হতাশ কি হৈছিল সেইটোৱে আমি ইনভেষ্টিগেশ্যন কৰি তাই কৈছে আমাক। তাই ষ্টেটমেণ্টত কৈছে যিহেতু আমি সেইটো ইনভেষ্টিগেশ্যন কৰি আমি আপোনালোকক জনাম। দেখা যাওক, আমি এতিয়া ইনভেষ্টিগেশ্যন চলাম। তাইক লৈ আনিছোঁহে। ইনভেষ্টিগেশ্যন আমাৰ চলি আছে। নহয়, একো কেব ড্ৰাইভাৰ বদনাম নাই, তেনেকুৱা নাই। উবেৰত কোনো ধৰণৰ আমি ইয়াতে বদনাম দিব নিবিচাৰোঁ। না উবেৰ না ৰেপিড', অল ছেফ। নাই, তাই তেনেকৈ কোৱা নাই। তাই একদম আমাক তেনেকৈ ষ্টেটমেণ্ট দিয়া নাই। তাই বাছত ছেফলি গৈছে, তাই উবেৰ লোৱাই নাছিলে, তাই ৰেপিডত গৈছিলে আৰু শ্বি ৱাজ ছেফ। নাই, সেইটো বিশেষ কথা আমি পিছত জনাম আপোনালোকক। সেইটো কিন্তু উবেৰ লোৱা নাছিলে। মই টাইমলাইনটো আপোনালোকক বুজাই দিছোঁ। তাই 10:30 ঘৰৰ পৰা ওলাই এখন ৰেপিড' লৈ আহি তাই AC পইণ্টত নামে। AC পইণ্টত নামি আমাৰ এভিডেঞ্চ আছে, ইনভেষ্টিগেশ্যনত আমি পাইছোঁ। AC পইণ্টত নামি তাই ডাইৰেক্ট ATMলৈ যায়। ATMৰ পৰা তাই পইচা ওলাই 7,000। পইচা ওলাই তাই জালুকবাৰী পইণ্টৰ পৰাই ASTCৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে, বাছ নাম্বাৰত আছে। ASTCৰ বাছ লৈ তাই ডাইৰেক্ট পল্টন বজাৰ যায়। আৰু পল্টন বজাৰত তাই নামি শ্বিলং বাউণ্ড কেব লয়, তাৰো আমি ডিটেইলছ পাই গৈছোঁ। আমি এতিয়া শ্বিলঙৰ পৰা আহি আছোঁ। কেবত গৈ তাই পুলিচ পইণ্টত নামে। শ্বিলঙৰ নামি তাই এখন হোটেল লয়। খুব হতাশ হয়। নাই, তাই সেইটো একচুৱেলি তাই একো পৰিকল্পনা নোহোৱাকৈ খুব হতাশ হৈ গৈছিলতো। সেইটো আমি এতিয়া ইনভেষ্টিগেশ্যনত পাম। ছোৱালী মানুহ, তাই বহুত কথা এতিয়া আমাক খুলি হয়তো কোৱা নাই, আৰু ক'ব তাই। ডিউৰিং ইনভেষ্টিগেশ্যন গম পাম, আপোনালোকক জনাম। থেংক ইউ। তাই সেইটো ডেঞ্জাৰ মেছেজটো তাই আচলতে ডিপ্ৰেশ্যনতে দিছিলে। শ্বি ৱাজ নট ইন ডেঞ্জাৰ। তাই কোনো ধৰণৰ ডেঞ্জাৰ নাছিলে। নাই, তাইৰ লগত কোনো নাছিলে। তাৰ আমাৰ ফুল এভিডেঞ্চ আছে, সেইটোও মই আপোনালোকক জনাম। তাই বিচৰা নাছিলে যে তাই মাকহঁতে গম পাওক যে তাই ঘৰ এৰি থৈ তাই মানে মানসিকভাৱে তাই হতাশ হৈ থকা। থেংক ইউ। তাইক যাব দিম আজি আমি, ছোৱালী মানুহ তাইক যাব দিম। তেনেকুৱা নহয়, আমাৰ STFৰ ফালৰ পৰাও গোটেই ষ্টেটত আমি নৰ্থ ইষ্টাৰ্ণ ষ্টেটছত আমি খবৰ দি ৰাখিছিলোঁ। আৰু আমাৰ ইনভেষ্টিগেশ্যনতো আমি গম পালোঁ, তাইও খবৰ দিছিলে। ঠিক তেনেকৈ আমি গম পালোঁ। দিয়া হ'ব, তাইক যাব দিয়া। সেইটো আমি আমাক ইনডেপথ জনাম দেই। থেংক ইউ।